ॐ श्रीगणेशाय नमः। নমস্কাৰ দৰ্শকবৃন্দ তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ আজিৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বৃহস্পতিবাৰ আৰু গ্ৰহৰ অৱস্থানে আপোনাৰ দিনটো কেনেকৈ প্ৰভাৱিত কৰিব সেয়া জানিবলৈ আমি সকলোৱে আগ্ৰহী। ৰাশিফলৰ দিশে আগবঢ়াৰ আগতে আহক জানি লওঁ আজিৰ পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ। কিন্তু তাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, ভিডিঅ'টোত লাইক দিবলৈ আৰু আপোনালোকৰ মূল্যৱান মন্তব্য আমাক জনাবলৈ নাপাহৰিব। আজি 28 জুন 2026, জেঠ মাহৰ শুক্ল পক্ষৰ আজি চতুৰ্থী তিথি। আজিৰ নক্ষত্ৰ হ'ল পুষ্য। আজি সূৰ্যোদয় পুৱা 5:41 আৰু সূৰ্যাস্ত সন্ধিয়া 7:15 হ'ব। কোনো শুভ কামৰ বাবে আজিৰ আটাইতকৈ উত্তম সময় অৰ্থাৎ অভিজিত মুহূৰ্ত হ'ল দিনৰ 12:01 পৰা 12:55 মনত ৰাখিব। দুপৰীয়া 2:10 পৰা 3:52 ৰাহু কাল থাকিব, যিটো সময়ত নতুন কাম আৰম্ভ কৰা অনুচিত। আহক এতিয়া জানো আজিৰ ৰাশিফল। মেষ ৰাশিৰ ব্যক্তিসকল, চন্দ্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে আৰু এই পৰিভ্ৰমণৰ লগে লগে আপোনাৰ জীৱনত আনন্দৰ জোৱাৰ আহিব। আজি আপুনি কিছুমান ভাল খবৰ লাভ কৰিব পাৰে। এনে খবৰে কঢ়িয়াই অনা সাফল্য আৰু আনন্দৰ কিছু বিশেষ মুহূৰ্ত আপুনি উপভোগ কৰিবলৈ পাব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে এই খবৰটো আপোনাৰ কোনো বন্ধুৰ পৰা আহিব পাৰে। গতিকে তেওঁলোকৰ সফলতা আৰু কৃতিত্ব উদযাপন কৰিবলৈ আৰু তেওঁলোকৰ কাষত থিয় হ'বলৈ সাজু থাকক। আজি আপোনাৰ বাবে শুভ ৰং হ'ল সেউজীয়া। দুপৰীয়া 2:15 পৰা 3:35 সময়ছোৱা আপোনাৰ বাবে অতি শুভ হ'ব। 2026 চনত আপোনাৰ জীৱনত শনি গ্ৰহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেয়েহে সুৰক্ষা আৰু মসৃণ প্ৰগতিৰ বাবে কিছুমান উপায় অৱলম্বন কৰাটো লাভজনক হ'ব। আজিৰ বিশেষ উপায়: প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় অতিবাহিত কৰক। মেষ ৰাশিৰ ব্যক্তিসকল, কৰ্কট ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাক বহু কামত ব্যস্ত ৰাখিব পাৰে, যাৰ ফলত আপুনি অলপ ভাগৰুৱা বা বিভ্ৰান্ত অনুভৱ কৰিব পাৰে। আপুনি শান্তি আৰু নিৰিবিলি পৰিৱেশ বিচাৰিব পাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ আজিৰ দিনটো অতি ব্যস্ততাৰে ভৰা হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ বিশেষজ্ঞসকলৰ মতে আজিৰ দিনটো ব্যস্ততাৰে ভৰা হ'লেও নিজৰ মন স্থিৰ ৰাখি আৰু মনোযোগেৰে প্ৰতিটো কামৰ সন্মুখীন হোৱাই হ'ল সফলতাৰ মূল মন্ত্ৰ। আজি বিয়লি 4 পৰা সন্ধিয়া 6:15 সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি সেউজীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব। এই বছৰ ৰাহুৰ শক্তিয়ে আপোনাক প্ৰভাৱিত কৰি থকাৰ বাবে মানসিক শান্তি আৰু আৱেগিক ভাৰসাম্য বজাই ৰাখিবলৈ কিছুমান উপায় অৱলম্বন কৰাটো প্ৰয়োজনীয়। উপায়: আজিৰ ব্যস্ততাৰ পৰা অলপ সময় উলিয়াই জিৰণি লওক। মেষ ৰাশিৰ ব্যক্তিসকল, কৰ্কট ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ আৰ্থিক অৱস্থা অলপ অস্থিৰ হ'ব পাৰে। আপোনাৰ বেংক একাউণ্টৰ পৰা টকা অহাৰ তুলনাত খৰচ হোৱাৰ সম্ভাৱনা বেছি। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক সাৱধানে বাজেট প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিছে, অন্যথা আপুনি ডাঙৰ আৰ্থিক সমস্যাত পৰিব পাৰে। যিমান পাৰি খৰচ কমাবলৈ চেষ্টা কৰক। এই পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ বিলাসিতাৰ পৰিৱৰ্তে প্ৰয়োজনীয় কামত টকা খৰচ কৰক। হালধীয়া ৰং আজি আপোনাৰ বাবে শুভ। সন্ধিয়া 7:30 পৰা 8:30 সময়ছোৱা আপোনাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত 2026 চনত প্ৰগতিৰ বহু সুযোগ আহিব। সেয়েহে সমৃদ্ধিৰ বাবে প্ৰস্তুত থাকক। উপায়: মানসিক স্পষ্টতাৰ বাবে আজি ধ্যান কৰক। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, চন্দ্ৰ আপোনাৰ ৰাশিলৈ অহাৰ লগে লগে আজি আপোনাৰ মনৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজিৰ দিনটোত কাৰো সৈতে, বিশেষকৈ উচ্চ পদস্থ ব্যক্তিৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব। সম্ভৱতঃ তেওঁলোকে আপোনাৰ সফলতাৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে কৰ্মক্ষেত্ৰত সকলোৰে সৈতে বন্ধুত্বপূৰ্ণ আৰু নম্ৰ ব্যৱহাৰ বজাই ৰাখক, যাতে আপুনি জটিল পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰে। এই সময়ছোৱা সোনকালেই পাৰি যাব আৰু আপুনি অধিক অনুকূল সময়ত নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনাৰ বাবে শুভ সময় হ'ল সন্ধিয়া 6 বজাৰ পৰা 7 বজাৰ ভিতৰত। বগা ৰং আজি আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব।
এই বছৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ শক্তি বৃদ্ধি পাইছে, গতিকে কোনো শুভ ৰত্ন বা বস্তু ধাৰণ কৰিলে ই আপোনাৰ অন্তৰ্দৃষ্টি বৃদ্ধি কৰিব আৰু মানসিক ভাৰসাম্য বজাই ৰখাত সহায় কৰিব। আজিৰ প্ৰতিকাৰ পুৰণি বন্ধুসকলৰ সৈতে সাক্ষাৎ কৰক বা তেওঁলোকৰ সৈতে কথা পাতক। মেষ ৰাশিৰ দৰে সিংহ ৰাশিৰ জাতকসকল কৰ্কট ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি হয়তো এনে লোকসকলৰ ওপৰত হতাশ হ'ব পাৰে যিসকলে অতীতত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। আনৰ আচৰণে আপোনাক বিচলিত কৰিব পাৰে, কিন্তু আপুনি নিজৰ ধৈৰ্য হেৰুৱাব নালাগে আৰু শান্ত হৈ থাকিব লাগে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ ভৱিষ্যতবাণী অনুসৰি আপোনাৰ যিবোৰ প্ৰকল্প বৰ্তমান স্তব্ধ হৈ আছে, সেইবোৰ অতি সোনকালেই দ্ৰুতগতিত আগবাঢ়িব। আজি বেঙুনীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপুনি ইতিবাচক মহাজাগতিক শক্তি লাভ কৰিব পাৰিব। আজি বিয়লি ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত ভাগ্যই আপোনাক সম্পূৰ্ণ সহায় কৰিব। সেয়েহে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এই সপ্তাহৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰক। এই বছৰ ৰাহুৰ প্ৰভাৱ শক্তিশালী হ'ব পাৰে, সেয়েহে সুৰক্ষা আৰু স্পষ্টতাৰ বাবে কোনো ৰক্ষাকৱচ বা ৰত্ন লগত ৰাখক। উপায়: আজি এখন ভাল কিতাপ পঢ়ক, ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। মৰমৰ কন্যা ৰাশিৰ জাতক জাতিকাসকল চন্দ্ৰ কৰ্কট ৰাশিত অৱস্থান কৰাৰ বাবে আজি পৰিয়ালৰ মাজত কিছু মতভেদ হোৱাৰ সম্ভাৱনা আছে। পৰিস্থিতি যাতে হাতৰ পৰা ওলাই নাযায় তাৰ বাবে আপুনি আগভাগ লওক আৰু সমস্যাটো ক'ত আৰু কেতিয়া হৈছে সেয়া চিনাক্ত কৰক। খঙৰ বশৱৰ্তী নহ'ব, কাৰণ ই আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মনত আপোনাৰ প্ৰতি থকা মৰম আৰু সন্মান কমাই দিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আপোনাৰ আপোনজনৰ সৈতে এক সুস্থ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ক, যিয়ে আপোনাক আৱেগিক আৰু মানসিকভাৱে শক্তিশালী কৰি তুলিব। বেঙুনীয়া ৰঙে আজি আপোনালোকৰ বাবে ভাগ্য কঢ়িয়াই আনিব। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই বছৰ শনিৰ প্ৰভাৱে আপোনাৰ ধৈৰ্য্যৰ পৰীক্ষা ল'ব পাৰে, সেয়েহে এটা পেণ্ডেণ্ট পৰিধান কৰিলে আপুনি অধিক সাহস পাব। উপায়: আজি এটা নতুন হবি বা কাম আৰম্ভ কৰাৰ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকা কৰ্কট ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিগত কেইদিনমানত আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ এয়া ফল। এই গ্ৰহৰ অৱস্থানে আপোনাক অলপ জিৰণি ল'বলৈ আৰু নিজৰ বাবে কিছু সময় উলিয়াবলৈ পৰামৰ্শ দিছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতে আজি আপুনি ভালপোৱা কামবোৰ কৰক, যেনে কোনো কিতাপ পঢ়ক, চিনেমা চাওক বা বন্ধু-বান্ধৱৰ সৈতে কথা পাতক। ই আপোনাৰ শক্তি পুনৰ ঘূৰাই আনিব আৰু আপোনাক অনাগত প্ৰত্যাহ্বানসমূহৰ বাবে সাজু কৰি তুলিব। আজি আপোনাৰ বাবে ৱাইন ৰেড বা গাঢ় ৰঙা ৰংটো ভাগ্যশালী হ'ব। আজি পুৱা ১০ বজাৰ পৰা ১১ বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ। এই বছৰ শনি গ্ৰহৰ তীব্ৰ শক্তি প্ৰতিহত কৰিবলৈ এটা ৰত্ন বা কোনো পবিত্ৰ বস্তু লগত ৰাখক। প্ৰতিকাৰ: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকা কৰ্কট ৰাশিত চন্দ্ৰৰ পৰিভ্ৰমণে আজি আপোনাৰ আত্মাক অধিক ইতিবাচক শক্তি প্ৰদান কৰিব। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্ক অতি মধুৰ হৈ থাকিব। ইয়াৰ উপৰিও পৰিয়ালৰ প্ৰতি থকা আপোনাৰ মৰম আজি আপোনাৰ আনন্দৰ কাৰণ হৈ পৰিব। পৰিয়ালৰ সৈতে অধিক সময় কটাওক আৰু তেওঁলোকৰ সৈতে মন খুলি কথা পাতক। আপুনি তেওঁলোকক কিমান মৰম আৰু যত্ন কৰে সেয়া তেওঁলোকক অনুভৱ কৰাওক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজি পৰিয়ালৰ পৰা অধিক ইতিবাচক শক্তি আহৰণ কৰিবলৈ চেষ্টা কৰক। দুপৰীয়া ২:৩০ বজাৰ পৰা ৪ বজাৰ সময়ছোৱা আপোনাৰ বাবে নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ অতি উত্তম। সৌভাগ্য আৰু ইতিবাচকতা আকৰ্ষণ কৰিবলৈ আজি ৰঙা ৰঙৰ পোছাক পৰিধান কৰক। এই বছৰ শনিৰ কঠিন পাতসমূহৰ মাজত মানসিক স্পষ্টতাৰ বাবে কোনো ৰত্ন বা বস্তু আপোনাৰ লগত ৰাখিব পাৰে। উপায়: আজি শান্ত আৰু মধুৰ সংগীত শুনক। মৰমৰ ধনু ৰাশিৰ জাতক জাতিকাসকল আজি চন্দ্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ মনত পৰোপকাৰ আৰু দান দক্ষিণা কৰাৰ এক প্ৰবল ইচ্ছা জাগিব। ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব আৰু আপোনাৰ আপোনজনৰ মৰমে আপোনাৰ জীৱনত অধিক উৎসাহ আৰু ইতিবাচকতা ভৰাই তুলিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজি আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে গঠনমূলক আলোচনা কৰক। ই আপোনাৰ জীৱনলৈ অধিক ভাল শক্তি কঢ়িয়াই আনিব।
আনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ চেষ্টা কৰক, কাৰণ ই আপোনাৰ চৰিত্ৰক অধিক উন্নত কৰিব আৰু ভৱিষ্যতে আপোনাৰ জীৱনলৈ ভাল দিন কঢ়িয়াই আনিব। আপোনাৰ প্ৰচেষ্টাৰ পৰা সৰ্বোত্তম ফলাফল পাবলৈ আজি বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি বাছি লওক। আজি আপোনাৰ বাবে বেঙুনীয়া ৰংটো আটাইতকৈ উপযুক্ত। বৃহস্পতি গ্ৰহৰ আশীৰ্বাদ গোটেই বছৰটো জুৰি লাভ কৰিবলৈ ভাগ্যৰ উন্নতিৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্ন ব্যৱহাৰ কৰক। উপায়: আজি কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস কৰক। মকৰ ৰাশিৰ জাতক জাতিকাসকল, যিসকলৰ পৰিয়াল আৰু বন্ধু-বান্ধৱ বিদেশত থাকে, তেওঁলোকৰ সৈতে আজি আপোনাৰ পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। কৰ্কট ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি সামাজিক কাম-কাজত অতি ব্যস্ত থাকিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি আপোনাৰ ঘৰলৈ হঠাৎ আলহী আহিব পাৰে, সেয়ে আপোনাৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখক। আপোনাৰ আতিথ্য আৰু দয়ালু স্বভাৱৰ বাবে ভাগ্যই আপোনাক ভ্ৰমণৰ বাবে বিদেশ যোৱাৰ সুযোগ দিব পাৰে। জীৱনত ইতিবাচকতা আনিবলৈ আজি গাঢ় নীলা ৰঙৰ পোছাক পৰিধান কৰক। আজি বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। এই বছৰ ৰাহুৰ অনিশ্চিত প্ৰভাৱৰ বাবে নিজকে স্থিৰ কৰি ৰাখিবলৈ কোনো কবচ বা মন্ত্ৰৰ সহায় লওক। উপায়: আজি কোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। মৰমৰ কুম্ভ ৰাশিৰ ব্যক্তিসকল, কৰ্কট ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ ভিতৰত অধিক ইতিবাচক শক্তিৰ সঞ্চাৰ কৰিব। ই আপোনাৰ ব্যক্তিত্বক উন্নত কৰিব আৰু কামত অধিক মনোযোগ দিবলৈ সহায় কৰিব। আজি আপুনি নিজৰ চেহেৰা আৰু ব্যক্তিত্বৰ প্ৰতি অধিক সচেতন হৈ পৰিব, যাৰ বাবে আপুনি আনৰ পৰা প্ৰশংসাও লাভ কৰিব। আপোনাক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা কামবোৰত আজি সময় অতিবাহিত কৰক। তাৰা চিৎপণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আপোনাৰ ভিতৰত অধিক ইতিবাচক শক্তি আকৰ্ষণ কৰিব। আজি হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক। আজি নিশা ১০ বজাৰ পৰা নিশা ১২ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ, যিয়ে আপোনাৰ জীৱনলৈ সৌভাগ্য আৰু ইতিবাচকতা কঢ়িয়াই আনিব। এই বছৰ শনি গ্ৰহে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিশ প্ৰভাৱিত কৰি থকাৰ বাবে জীৱনত স্থিৰতা বজাই ৰাখিবলৈ আপোনাৰ ওচৰত কোনো শুভ বস্তু বা প্ৰতীক ৰাখক। উপায়: পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ কৰ্কট ৰাশিৰ মাজেৰে গতি কৰিছে। আজি আপোনাৰ সাহস বা কঠোৰ পৰিশ্ৰম নহয়, বৰঞ্চ আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব। আজি এনে এটা দিন য'ত সকলো কাম আপোনাৰ ইচ্ছা অনুসৰি হৈ থকা যেন লাগিব, কিন্তু আপুনি জানি আচৰিত হ'ব যে ই আপোনাৰ কোনো প্ৰচেষ্টাৰ ফল নহয়। আপুনি কেৱল ভাগ্যৰ এই সোঁতত উটি যাব লাগে, যিয়ে আপোনাক দিনটোৰ শেষলৈকে সফলতাৰ শিখৰত লৈ যাব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে এই সময়ৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক আৰু সম্পূৰ্ণ সততাৰে এই আনন্দ উপভোগ কৰক। ইয়াৰ উপৰিও আজি এনে কিছুমান মূল্যৱান কাম কৰিবলৈ চেষ্টা কৰক যি আপোনাক অদূৰ ভৱিষ্যতে উপকৃত কৰিব। গতিকে বহল দৃষ্টিভংগী ৰাখক আৰু সঠিক কাম কৰক। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰাখক। উপায়: আজি ঘৰত স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰক।